সংখ্যালঘু ছাত্ৰসকল লখিমপুৰ জিলাৰ গাঁৱে ভূঞে, লখিমপুৰ জিলাৰ চহৰে নগৰে, লখিমপুৰ জিলাৰ বিভিন্ন গলিয়ে মলিয়ে গৈ এতিয়া আৰু বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হোৱাৰ প্ৰয়োজন নাই। সংখ্যালঘু ছাত্ৰসকলৰ কাৰণে লখিমপুৰ জিলা MSDBৰ তৰফৰ পৰা নিৰ্মাণ কৰা ছাত্ৰ আৱাসটিত ইতিমধ্যে প্ৰায় 100 শতাধিক ইয়াত ছিট এভেইলেবল। 100তকৈ অধিক ছাত্ৰ ইয়াত অৱস্থান বিনামূলীয়াকৈ থাকিব পাৰিব। অতি সুখৰ কথা যে আপোনালোকে বিনামূলীয়া থাকিব পাৰিব। ইয়াত আপোনালোকে নিজে মেইনটেনেন্স কৰি খুব ধুনীয়াকৈ সুচাৰুৰূপে ইয়াত এটা কমিটি হ'ব আৰু গতিকে সেইসকলৰ যোগেদি আপোনালোকে সকলো ইয়াত থাকিব পাৰিব। আপোনালোকে দেখি থকা আমাৰ লখিমপুৰ জিলাৰ বিশেষভাৱে মই ক'ব বিচাৰিছোঁ, আপোনালোকে দেখি থকা আমাৰ মুজিবৰ দাকো চিনি পাইছে বা এখেতকো চিনি পাইছে আপোনালোকে। পূব চানমাৰীৰ তেওঁলোকে জ্যেষ্ঠ ব্যক্তি। গতিকে এই ছাত্ৰ আৱাসটোত আমাৰ সংখ্যালঘু মুছলিম, জৈন, খ্ৰীষ্টান, বুদ্ধিষ্ট এইসকল বিশেষভাৱে আমাৰ যিসকল বঙালমৰা অঞ্চলৰ আছে, সোণাপুৰ অঞ্চলৰ আছে, চিলনীবাৰী অঞ্চলৰ আছে, জহিং কয়লামাৰী অঞ্চলৰ আছে, তেওঁলোক দূৰ দূৰৰ পৰা আহি আজি NL কলেজত পঢ়িব লগা হৈছে। গতিকে বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে, কিন্তু থাকিবৰ কাৰণে তেওঁলোকে ভাল সুবিধাজনক স্থিতি, সুবিধাজনক জেগা, সুবিধাজনক স্থান তেওঁলোকে পোৱা নাই। গতিকে আপোনালোকে যদি ইয়াত থাকে তেনেহ'লে নিশ্চিতভাৱে এটা সুখত আপোনালোকে থাকিব পাৰিব। লগতে ইয়াত বাথৰুম, লেট্ৰিন ইত্যাদি সকলোবোৰ অত্যাধুনিক লেট্ৰিন বাথৰুম আছে। গভৰ্ণমেণ্টে 1 কৰোৰ টকা দি নিৰ্মাণ কৰি দিয়া এই বিল্ডিংটো আপোনাৰ মোৰ কাৰণে, আমাৰ সংখ্যালঘুৰ, মই যি 5টা জনগোষ্ঠীৰ কথা কৈছোঁ, 5টা কাষ্টৰ কথা কৈছোঁ, মুছলিম, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট আৰু পাৰ্চিয়ান, এইসকলৰ কাৰণে এইটো এটা সুখবৰ। গতিকে ইয়াতে আপোনালোকে ফিল্ডো আছে ওচৰতে। গধূলি টাইমত অকণমান বোলে ব্যায়াম কৰিম বুলি কৰিলে, খেলা ধূলা কৰিবৰ কাৰণে আপোনালোকে খুব ধুনীয়া ব্যৱস্থা আছে। গতিকে বৰ্তমান মুছলিম ছাত্ৰ যিসকল থাকিব তেওঁলোকৰ একেবাৰে ওচৰতে মছজিদখনো আছে, নামাজ কালামো পঢ়িব পাৰিব। গতিকে এই ছাত্ৰ আৱাসত যদি কোনোবা ষ্টুডেণ্ট ল'ৰা ছাত্ৰই থাকিম বুলি ইচ্ছা কৰিছে তেনেহ'লে অতি সোনকালে মোৰ কাষতে থকা আমাৰ মৌলানা মুজিবুৰ ৰহমান চাহাব তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। লগতে আমাৰ তাজউদ্দিন লস্কৰ পূব চানমাৰীৰ তেওঁ স্থায়ী নিবাসী, তেখেতৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এডভোকেট মুস্তফা হাছান, আমাৰ যি হবিবনগৰ স্থিত তেখেত মছজিদ আছে, মছজিদৰ তেখেত ছেক্ৰেটাৰী এডভোকেট মুস্তফা হাছান, এই 3জন ব্যক্তিৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰি আপোনালোকে ছিট ফোন কৰি হ'লেও বা আপোনালোকৰ নাম লিখাই, তেওঁলোকৰ দফতৰত আপোনালোকৰ নামটো লিখাই আপোনালোকৰ ইয়াত থকাটো নিশ্চয়তা আপোনালোকে প্ৰদান কৰিব পাৰে। গতিকে সময় সীমিত আৰু আসন সীমিত। আপুনি লখিমপুৰ জিলাৰ টাউনত থাকি পেলাই পঢ়িম বুলি যদি ইচ্ছা কৰিছে, বিনামূলীয়া থাকিবলৈ কাৰণে এইখিনি গভৰ্ণমেণ্টে সুবিধা দিছে। আপুনি সুবিধাটো অতি সোনকালে গ্ৰহণ কৰিবৰ কাৰণে মই লখিমপুৰ জিলা মনিটৰিং কমিটিৰ তৰফৰ পৰা আপোনাক আহ্বান জনাইছোঁ।